নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰকে ক্লাছলৈ। আজি আমি সকলোৱে গম পাইছোঁ যে আছাম পুলিচৰ SI এক্সামৰ ৰিটেন এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু কাট অফ লিষ্টটো দি দিয়া হৈছে। তো আমি এই যোনটো ৰিজাল্ট চালোঁ আৰু কাট অফ যোনটো চালোঁ সেইটো চাই পেলাই গম পালোঁ যোনটো আমি এক্সপেক্টেড কাট অফৰ ভিডিঅ' আছাম পুলিচ SI এক্সামৰ কাৰণে দিছিলোঁ তাৰ লগত আমাৰ হুবহু অফিচিয়েল কাট অফ যোনটো আছে আমাৰ এক্সপেক্টেড কাট অফৰ লগত হুবহু মিলি গৈছে। তো গতিকে আমি এই ভিডিঅ'ত সেই বিষয়ে আলোচনা কৰিম। তো আপোনালোকে ইয়াত চাব পাৰে যোনটো কাট অফ লিষ্ট এইটো অফিচিয়েল হয়, এইটো অফিচিয়েল কাট অফ লিষ্ট হয়। তো এই অফিচিয়েল কাট অফ লিষ্টত আপোনালোকে চাব পাৰিব SI AB UB কমিউনিকেশ্যন গোটেইখিনিত দিয়া আছে। তো আমি তেনেকৈ ভাগ ভাগ কৰা নাছিলোঁ, আমি গোটেইখিনি এনেকৈ দিছিলোঁ আমি যে জেনেৰেলৰ কাৰণে কি হ'ব, OBC MOBCৰ কাৰণে কি হ'ব, SC STৰ কাৰণে কি হ'ব, এইবিলাক এনেকৈ দিছিলোঁ। লগতে ফিমেলৰখিনি আমি কৈছিলোঁ যে 5 মাৰ্কছ তাৰ পৰা আপোনালোকে কম কৰি হিচাপ এটা ল'ব পাৰে। তো ইয়াত চাওক, আপোনালোকে চাব পাৰে যে URৰ ক্ষেত্ৰত তিনিওটাতে চাওক আপুনি কি আছে, 67 আছে SI ABৰ কাৰণে, SI UBৰ কাৰণে 65.50 কাট অফ গৈছে আৰু SI কমিউনিকেশ্যন ইন APRত 65.50 কাট অফ গৈছে। এইটো ইগন'ৰ কৰক, এই বস্তুটো 32 এটা কাট অফ গৈছে আৰু খালি URৰ কাৰণে ভেকেঞ্চি আছিলে। তো গতিকে এইটো আপোনালোকে ইগন'ৰ কৰিব পাৰিব। বাকী এইটো আপোনালোকে চালে গম পাব যে এইটো 65 আৰু 67 এইখিনি আছিলে কাট অফ। আৰু আমাৰ কাট অফ প্ৰিডিকশ্যনটো কি আছিলে চাব পাৰে আপোনালোকে 60ৰ পৰা 70লৈকে আমাৰ কাট অফ প্ৰিডিকশ্যন আছিলে। গতিকে তিনিওটাত AB UB আৰু কমিউনিকেশ্যন APRO তিনিওটাত আমাৰ মেল কেণ্ডিডেট URৰ ক্ষেত্ৰত আমাৰ কাট অফটো একদম হুবহু মিলিছে। আমাৰ যোনটো ৰেঞ্জ আমি 10টা মাৰ্কৰ ৰেঞ্জ আমি দিছিলোঁ 60ৰ পৰা 70, তাৰে ভিতৰত আপোনালোকে চাব পাৰে 67, 65.50, 65.50, গতিকে হুবহু মিলি গৈছে। নেক্সট আপোনালোকে চাব পাৰে যে ফিমেলৰ ক্ষেত্ৰত আমি কি কৈছিলোঁ 5 মাৰ্কছ এটা আপোনালোকে কম কৰি ধৰিব পাৰে। তো ইয়াত 5 মাৰ্কছ নহয় 10 মাৰ্কছেই কম হৈ গৈছে। গতিকে যিমান কাট অফ আমি প্ৰিডিকশ্যন কৰিছিলোঁ তাৰে ভিতৰতে হৈছে, তাতকৈ বেছি হৈ যোৱা নাই। এতিয়া SCৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে, SCৰ ক্ষেত্ৰত আকৌ মেল কেণ্ডিডেট চাওক 61.50 আৰু 60.50, ABৰ ক্ষেত্ৰত 61.50, UBৰ ক্ষেত্ৰত 60.50। আমি প্ৰিডিকশ্যন কি দিছিলোঁ SCৰ কাৰণে, আমি দিছিলোঁ 55ৰ পৰা 65, 55ৰ পৰা 65, গতিকে আমাৰ ৰেঞ্জৰ ভিতৰতে পৰি গ'ল। 61.50, 60.50, আমাৰ আছিলে 55ৰ পৰা 65, একদম মাজত পৰিছে, হয়নে নহয়? আমি যোনটো ৰেঞ্জ দিছোঁ সেই ৰেঞ্জৰো একদম মাজত পৰিছে। আপোনালোকে চাব, আগৰটো চাওক, আগৰটো আপোনালোকে চাব পাৰে, আগৰটো আমি কি দিছিলোঁ 60ৰ পৰা 70, তো আমাৰ মিড ৰেঞ্জটো কি হৈ আছে 65 হৈ আছে, হয়নে নহয়? 60ৰ পৰা 70 যেতিয়া আপুনি ক'ব তেতিয়া মিড ৰেঞ্জটো, ইয়াৰ মিড ৰেঞ্জটো কিমান হৈ আছে 65, আৰু কাট অফটো কিমান গৈছে এইটোত চাওক 67, বাকী দুটা 65, একদম মিড ৰেঞ্জত। গতিকে একদম আপোনালোকে ক'ব পাৰে যে আমাৰ যোনটো ৰেঞ্জ দিছোঁ একদম একুৰেট সেইটো ৰেঞ্জতে কাট অফ হৈছে। আপুনি SCৰ ক্ষেত্ৰত চাওক 55ৰ পৰা 65, মিড ৰেঞ্জ কি হৈ আছে, আমাৰ মিড ভেলু হ'ব 60, গতিকে 60ৰ ওচৰা ওচৰি থাকিব লাগে। চাওক 60ৰ ওচৰা ওচৰি আছে, এটাত 61, এটাত 60.50, একদম মিলি গৈছে। নেক্সট আপুনি চাওক ST প্লেনৰ ক্ষেত্ৰত ইয়াত কাট অফ কিমান আহিছে, ST প্লেনৰ ক্ষেত্ৰত কাট অফ আহিছে 60.50, 58.50 আৰু 60.50। আমি কিমান দিছিলোঁ ST প্লেনৰ ক্ষেত্ৰত আমি দিছিলোঁ 50ৰ পৰা 60, তো আমাৰ 60ৰ ওচৰা ওচৰি আছে, এইটো 60 আছে, এইটো 58 আছে, এইটো 60 আছে, গতিকে কাট অফত আহি গৈছে। আমাৰ যোনটো ৰেঞ্জ দিছিলোঁ সেইটোতে আহি গৈছে। এতিয়া আপুনি চাব পাৰে যে ST হিলছৰ মাৰ্কটো কমি গৈছে, 47.50, 42.50 কাট অফ গৈছে। আমি কি কৈছিলোঁ 47ৰ পৰা 57, গতিকে আমাৰ ৰেঞ্জতে আহি গৈছে। 47.50 যোনটো এইটো আমাৰ ৰেঞ্জতে আহিছে, আৰু যোনটো 42.50 UBৰ ক্ষেত্ৰত সেইটো অলপ কম আহিছে, কিন্তু কম অহাটো ভাল। আমি যদি কাট অফ দিছিলোঁ আপোনালোকক কৈছিলোঁ এই কাট অফটো আমি দিয়া কাট অফ মাৰ্কৰ ওচৰা ওচৰি আপোনালোকে থাকিলে নেক্সট লেভেললৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগে, সেইটো আমি কৈছিলোঁ। গতিকে যদি কোনোবাই আমাৰ ভিডিঅ' চাই পেলাই 47 পোৱা মানুহজনে যদি নেক্সট লেভেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, গতিকে আজি তেওঁ সুখী হ'ব এইকাৰণে যে তেওঁ নিশ্চয় কাট অফ ক্লিয়াৰ কৰিছে। এতিয়া থাকি গ'ল কি আমাৰ OBC MOBCৰ ক্ষেত্ৰত চাওক 63.50 আৰু 62, আৰু আমাৰ প্ৰিডিকশ্যন কি আহিছিলে 57ৰ পৰা 67, 57ৰ পৰা 67, এইটোৰ মিড ৰেঞ্জ কি গম পায়নে? এইটোৰ মিড ৰেঞ্জ 62, আপুনি চাব পাৰে কেনেকৈ মিড ৰেঞ্জটো উলিয়াম। এইটো চাওক 57ৰ পৰা 67 ৰেঞ্জটো হ'ল 10ৰ,
তো তাৰ আধা কিমান 5 নম্বৰ এই 5 নম্বৰ আপুনি প্লাছ কৰক সেইটো হ'ব মিড ৰেঞ্জ তো 57 ৰ লগত 5 প্লাছ কৰিলে 62 হয়নে নহয় তো আমাৰ কাট অফটো চাওক 62ৰ ওচৰা ওচৰি এটা 63.50 এটা 62 গতিকে মই ইমান একুৰেটলি কাট অফ দিয়া বেলেগ চেনেল মই কেতিয়াও দেখা নাই আপোনালোকে যদি দেখিছে বা আপোনালোকে যদি দেখাও নাই হেতু আপোনালোকে নিশ্চয় কমেন্ট বক্সত মোক জনাব ভাল লাগিছে কাৰণ মই পেপাৰটো এনালাইসিস কৰাৰ পিছতহে মই কাট অফটো দিছিলো এসআই পৰীক্ষা হোৱাৰ লগে লগে মই কাট অফ দিয়া নাছিলো মই এদিন বা দুদিন পিছত দিছিলো দিয়াৰ কাৰণ এটাই আছিল যে মই কি কৰিছিলো পৰীক্ষাৰ যোনটো কোৱেশ্চন পেপাৰ আছিল এটো ভালদৰে মই গোটেইখিনি 100টা কোৱেশ্চন মই কি কৰিছিলো তাত বহি নিজে সলভ কৰিছিলো আৰু তাত কেইটা মানে ইজি আছে কেইটা মডাৰেট আছে আৰু কেইটা হাৰ্ড আছে মই হেতু উলিয়াইছিলো তাৰে ভিত্তিত মই কাট অফ প্ৰেডিকচন কৰিছিলো গতিকে ইমান মিলি যোৱা দেখি পেলাই মোৰো নিজৰ এটা মানে খুব এটা ভাল লাগিছে যে মই যেনেকৈ কৈছিলো মানুহবিলাকে যদি তেনেকৈ মানি চলিছে তেন্তে মানে মিসগাইড কৰা হোৱা নাই তেওঁলোকক নেক্সট আপোনালোকে চাব পাৰে ওবিসি টি ট্ৰাইব আদিবাসী এটোৰ কাৰণে মই কোনো এক্সট্ৰা কাট অফ দিয়া নাছিলো মই কৈছিলো যে ওবিসিৰ পৰা অলপ নম্বৰ কম হ'ব কাৰণ কি ওবিসিৰ পৰাই এটো কি হৈছিলে 3% এক্সট্ৰাকে দিয়া হৈছিল গতিকে ওবিসি 63 আছিল আৰু 60 আছিল তাৰ পৰা মোটামুটি অলপ কম নম্বৰ পালেও তেওঁলোকে পাইছে গতিকে আমি দেখা পাইছো যে গুটেইখিনি যিমান বোৰ আপোনাৰ ক্যাটাগৰিজ আছে প্ৰায় সকলোতে আমাৰ কাট অফ মিলি গৈছে আৰু খালি মিলি যোৱা নাই এনেকুৱা একুৰেটলি মিলিছে যে মিড ৰেঞ্জত পৰি গৈছে কৰবাত যদি 60 ৰ পৰা 70 আমি ৰেঞ্জ দিছো তাৰে মাজত যোনটো মিড ৰেঞ্জ হয় 65 এই হৈছে কাট অফ গতিকে একদম একুৰেট কাট অফ হৈছে বুলি আমি ক'ব লাগিব আৰু এটা কথা এই কাট অফটো চাই পেলাই বহুতে কমেন্টও কৰিছে মোৰ চেনেলত গৈ পেলাই এটো চাব পাৰে আপোনালোকে কমেন্ট কৰিছে যে একদম আপোনাৰ কাট অফৰ লগত সেম হৈছে এজন লিখিছে যে গুৰুজি আপুনি যিমান কৈছিল কাট অফ তাৰে ভিতৰতে আহিল দিয়ক তো ভাল লাগে এনেকুৱা এটা ৰেসপন্স পালে আপোনালোকে যদি মোৰ কাট অফ ভিডিও আগত চাইছিলে আৰু আজি যদি আপোনালোকে সেই কাট অফ ভিডিও চোৱাৰ পিছত আপোনালোকে যদি পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিছে বা যিসকলে পাৰাও নাই তেওঁলোকেও কমেন্ট বক্সত নিশ্চয় জনাব আৰু মই সদায় কওঁ কোনবা এটা পৰীক্ষা আমি পাস কৰিব পাৰো বা কৃতকাৰ্য নহবও পাৰো কিন্তু হেতুলে আমি বেছি মন বেয়া কৰিব নালাগে আমি নেক্সট আমি এটা কিবা পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰি দিব লাগে একচুয়ালি কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচনটো এটা দীঘলীয়া জাৰ্নি হ'ব লাগে এটো এটা পৰীক্ষা বিশেষৰ কাৰণে আপোনালোকে টাৰ্গেট কৰিব নালাগে আপোনালোকে টাৰ্গেট কৰিব লাগে যে মই ইমান সময় আমি মানে জীৱনৰ ইমান সময় কি কৰিব লাগে আমি ইনভেস্ট কৰিম বুলি আমি ধৰি ল'ব লাগে আৰু এইটো সময় ইনভেস্ট কৰাৰ পিছত মই কিবা নহয় কিবা এটা চাকৰিত মোৰ ৰিজাল্ট হবই হ'ব এনেকৈ ভাবিব লাগে আপুনি আপোনাৰ জীৱনৰ এটা বছৰ দুটা বছৰ যেনেকৈ যাৰ যেনেকৈ সুবিধা ডিভোট কৰিব লাগে যে মই এক বছৰ ট্ৰাই কৰিম এক বছৰ ট্ৰাই কৰাৰ ভিতৰত এক বছৰ যিমান পৰীক্ষা আহিব মই হেইকিটা দিম কিবা এটা নহয় কিবা এটাত মোৰ পাব লাগে তেনেকৈ আপোনালোকে বনাব লাগে গতিকে যিসকলে কৃতকাৰ্য হ'ব পৰা নাই তেওঁলোকে এডিআৰই 3.0 আহি আছে এডিআৰই 3.0 ৰ কাৰণে প্ৰিপাৰেচন কৰক বা আসাম পুলিচৰ আকৌ ভ্যাকেন্সি ওলাব তাৰ কাৰণে প্ৰিপাৰেচন এতিয়াৰ পৰাই কৰক আজিৰ পৰা প্ৰিপাৰেচন কৰিলে অহাবাৰলৈ আপোনাক বিট কৰিবলৈ ক্যান্ডিডেট নাথাকিব আৰু যদি আপুনি ভাবে আকৌ পোষ্ট ওলাব তাৰ পিছত মই লাহে লাহে আৰম্ভ কৰিম তেন্তে আপোনাক বিট কৰি আগলৈ যাবলৈ বহুত ক্যান্ডিডেট হাজু হৈ থাকিব গতিকে মোৰ কথাখিনি মন কৰিব আৰু আজিৰ পৰা আজি আপুনি যদি আপোনাৰ ৰিজাল্টটো ভাল হোৱা নাই আজি আপুনি মন বেয়া কৰাৰ কাৰণে আপোনাৰ সময় নাই আপুনি মন বেয়া কৰিব নোৱাৰে আপুনি আজিৰ পৰা লাগিব দুগুণ উৎসাহৰে লাগিব সেই কথাখিনি মনত ৰাখিব আজি এইখিনি কৈ পেলাই মোৰ ভিডিওটো অন্ত মাৰিছো আৰু আমি জানো যে আজি ৰাতি 12টা বজাত এডিআৰইৰ ৰিজাল্টটো দিব গতিকে এডিআৰই দিয়া ক্যান্ডিডেট সকলো বাচ্চাই আছে কেতিয়া ৰিজাল্ট আহিব কেতিয়া তেওঁলোকে চাব পাৰিব আমি নিশ্চয় কাইলৈ এডিআৰইৰ ৰিজাল্টৰ ওপৰত নিশ্চয় আলোচনা কৰিম তো আজিলৈ এইখিনি শুভেচ্ছা থাকিল এডিআৰই দিয়া সকললৈ যাতে আপোনালোকৰ ৰিজাল্টখিনি ভাল হয় ধন্যবাদ